পইচা পালে মানে ঘৰলৈ ট্ৰান্সফাৰ কৰি দিয়া হয় আৰু কি ক'ম নিজৰ হাতত খুব বেছি ৰেচনৰ পইচাটো আৰু হাত খৰচৰ কাৰণে 500,000 টকা এটা ৰখোৱা হয়। আৰু সেই ভিডিঅ' বনাই থকাৰ মাজতে পাশে পাশে আহি পিনে ৰুমৰ ভিতৰত চাই যাবলগীয়া হৈ আছে যে মই ভাত চব্জি বনাই আছোঁ, চোৰ ধৰিছে নেকি বা পুৰা গৈছে নেকি, এইবিলাক চাই থাকিবলগীয়া হয়। এনেকৈ ওচৰলৈ গ'লে মানে কি ভয় খাই পলাই যায়গৈ। তো গাইজ জানেই ল'ৰা মানুহৰ জীৱন কেনেকুৱা। যিজন ল'ৰাই ঘৰত ভাত চব্জি নবনায়, নিজৰ খোৱা থালিখন নুধুৱে, নিজৰ পিন্ধা উৰা কাপোৰকেইটা নুধুৱে, সেইজন ল'ৰাই আকৌ বাহিৰত আহি পিনে নিজৰ কাপোৰ ধুবলগীয়া হয়, নিজৰ থালি বাচন ভাত চব্জি বনাবলগীয়া, ৰাতিপুৱা শুই উঠি পিনে ভাত চব্জি বনাবলগীয়া, এনেকৈ এটা কণ্ডিশ্যনত মানে মইতো কৰোঁ এইবিলাক দেই, মই ঘৰত থাকিলেও কৰোঁ, মই চৰু বাচন কাপোৰ কানি চব ধুওঁ, মই ঘৰত থাকিলেও কৰোঁ, বাহিৰত আহিলেও কৰোঁ। মানে হ'লেও এটা কথা আৰু দেই, এজন ল'ৰাই ইমানখিনি কাম কৰাটো, কৰি পিনে নিজৰ লাইফটো বনাবলৈ চেষ্টা কৰাটো ভাল হয়নে বেয়া হয় মই নাজানো। মই নিজকে চেষ্টা কৰোঁ যে লাইফত কেতিয়াবা ভাল কাম এটা কৰোঁ। তো সেই গাইজ গুড মৰ্ণিং, আৰু কি খবৰ চবৰে, আশা কৰিছোঁ ভালে আছে। আৰু আজিৰ ভিডিঅ'টো মই ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ, মানে প্ৰায় দিনবিলাক পাৰ হৈ গৈ আছে, মই ব্লগিং ভালকৈ বনাব পৰা নাই, মনত বেয়াও লাগি আছে। সেইকাৰণে আজি অকণমান সোনকালে উঠি পিনে আমি ভিডিঅ'টো বনালোঁ। আৰু ভাতো বনাই থৈ আহিছোঁ, মানে চব্জি কাটি আছিলোঁ, চব্জি কাটি মনত ভাবি আছিলোঁ মই চব্জি কাটি আধৰুৱাকৈ থৈ পিনে যাওঁ নেকি ভিডিঅ'টো বনাবলৈ নাই, হ'লেও মানে চব্জিটো পূৰা সম্পূৰ্ণকৈ কাটি থৈ আহি পিনেহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এইকেইদিন ভিডিঅ' চিডিঅ' বনাব নোপোৱা মনটো বেয়া লাগি আছে, তো চৰি চবকে। আৰু চৰি মানে শুনো গাইজ, কাৰণ দিনটো কামত থাকোঁ দেই, 12 ঘণ্টা কাম কৰোঁ, ৰাতিপুৱা 8টা বজাতে ওলাই যাওঁ, 8টা নবজাৰ আগতে ওলাই যাওঁ, 7টা চাৰে 7টা বজাতে ওলাই গুচি যাওঁ ইয়াৰ পৰা, চাৰে 7টামান বজাতে ওলাই যাই পিনে আকৌ তাত পাবগৈ লাগে, চাইন টাইন কৰিব লাগে, মানে চাইন নকৰোঁ আৰু ফেচ পাঞ্চিং বুলি কয়, ফেচ পাঞ্চিংটো দিব লাগে। ফেচ পাঞ্চিংটো দিয়া হোৱাৰ পিছত 12 ঘণ্টা সেই কোম্পানীৰ ভিতৰতে সোমাই থাকিবলগীয়া হয়, বাকী বেলেগত বাহিৰততো কাম তেনেকুৱা নাই। আৰু মোবাইলটো এলাউ থাকিলেও মানে কি হ'ল, ভিডিঅ' চিডিঅ' বনাই থাকিব নোৱাৰোঁ, মোবাইলটো এনিটাইম উলিয়াই দি পিনে থাকিব নোৱাৰোঁ। সেইকাৰণে মানে ব্লগিং নোহোৱা হৈ আছে। আৰু আমাৰ ৰুমততো জানেই নেটৱৰ্কৰ কাৰণে কৈ থৈছোঁ আপোনালোকক, প্ৰথম আহোঁতেই নেটৱৰ্কৰ কাৰণে ইমান প্ৰব্লেম আছে, আৰু প্ৰব্লেম হৈও আছে, মানে নেটৱৰ্কটো নাপায়, সেইকাৰণে মানে একো কৰিব নোৱাৰা হৈ থাকোঁ। মই এতিয়া এইটো ভিডিঅ'টো বনাইছোঁ, যদিও ভিডিঅ'টো কমপ্লিট হৈ পিনে মই এডিটিং চেডিটিং কমপ্লিট কৰিব পাৰোঁ, কোম্পানীত গৈহে আপলোড কৰিব পাৰিম, ইয়াত আপলোড কৰিব নোৱাৰিম। কাৰণ ইয়াত আপলোড কৰিলে বুলি ক'লে আপলোড কৰোঁতে এদিন পূৰা পাক্কা লাগিব, একদিন, সেইকাৰণে ইয়াত আপলোড কৰিব নোৱাৰোঁ। আৰু কি ক'ম, বেয়া চেয়া নাপাব আৰু গাইজ, কাৰণ ভাবি চাব আপোনালোকেও যে 12 ঘণ্টা কাম কৰি পিনে ব্লগিংটো কেনেকৈ কৰিম আৰু এইটো কথাটো। আৰু ক্ষমা কৰি দিব। আৰু বাকী উঠিব আৰু এজন এজনকৈ, সিহঁতৰ মানুহ উঠাই নাই, সাৰ পাইছে চাগে, উঠা নাই, সিহঁতৰ ৰুমৰ কোনোবাই দাঁত মাজি আছিলে, এতিয়া উঠিছে, দৰ্জা খুলি উঠিছে। আমাৰ ৰুমৰ সোপা নাই উঠা, এনেকেই ৰুম সোপা আছে দেখিছেইটো, আৰুনো কি দেখুৱাম। মোৰ ভাতটো ইয়াত হৈ আছে, ইয়াত হৈ আছে ভাত, লাইটটো জ্বলাই দিওঁ হ'ব। এতিয়া পোহৰ লাগিব, পোহৰ লাগিব। গাইজ 6টা মানতো উঠি থাকিব, তাৰ আগত এটা কথা কয়, এই কেৰ্কেটুৱাটো চাওক, দেখা নাপালে আৰু দেই, দেখা নাপালে, দেখা পাব, এইটো কি ধুনীয়া দেখিছে, ৰাতিপুৱাই দেখা পালে ভাল লাগে মানে, এইটো ওচৰলৈ গ'লে ভয় খায় মানে, সিহঁতে ওচৰলৈ গ'লে মানে কি ভয় খাই পলাই যায়গৈ। তো গাইজ জানেই ল'ৰা মানুহৰ জীৱন কেনেকুৱা। যিজন ল'ৰাই ঘৰত ভাত চব্জি নবনায়, নিজৰ খোৱা থালিখন নুধুৱে, নিজৰ পিন্ধা উৰা কাপোৰকেইটা নুধুৱে, সেইজন ল'ৰাই আকৌ বাহিৰত আহি পিনে নিজৰ কাপোৰ ধুবলগীয়া হয়, নিজৰ থালি বাচন ভাত চব্জি বনাবলগীয়া, ৰাতিপুৱা শুই উঠি পিনে ভাত চব্জি বনাবলগীয়া, এনেকৈ এটা কণ্ডিশ্যনত মানে মইতো কৰোঁ এইবিলাক দেই, মই ঘৰত থাকিলেও কৰোঁ, মই চৰু বাচন কাপোৰ কানি চব ধুওঁ, মই ঘৰত থাকিলেও কৰোঁ, বাহিৰত আহিলেও কৰোঁ। মানে হ'লেও এটা কথা আৰু দেই, এজন ল'ৰাই ইমানখিনি কাম কৰাটো, কৰি পিনে নিজৰ লাইফটো বনাবলৈ চেষ্টা কৰাটো
ভাল হয় নে বেয়া হয় মই নাজানো। মই নিজকে চেষ্টা কৰোঁ যে লাইফত কেতিয়াবা ভাল কাম এটা কৰিব পাৰিম বুলি পিনে ট্ৰাই কৰোঁ। মই এটা কথা কওঁ, ভিডিঅ' বনাবলৈ মোৰতো এইকেইদিন বহুত ট্ৰাই কৰিছোঁ, কিন্তু পাৰা নাছিলোঁ। কি হ'ব, কাৰণ টাইমিংটো মিলাব নোৱাৰা হৈ থাকোঁ। টাইমিংটো ইমান মানে কি ক'ম, টাইম নোহোৱা হৈ গৈছে। মানে মই নিজেই নোহোৱা কৰিছোঁ নে বাহানা মাৰিছোঁ সেইটো নাজানো। মোৰ মতেতো মই বাহানাই মাৰিছোঁ, কাৰণ ভাবি চাওক, বাহানা মাৰিছোঁ বুলি কৈছোঁ মই ডাইৰেক্ট। আৰু মই তাৰ ওপৰত ক'বলৈ একো নাই, কাৰণ 12 ঘণ্টা ডিউটি কৰি আহি পিনে যদি মই টাইম উলিয়াটো বিশেষকৈ মানুহৰ বেছি এটা ডাঙৰ বস্তু। টাইম উলিয়াব জানিব লাগে, টাইমটো উলিয়াব নাজানো মই, সেইটো কাৰণে মানে কিবা হৈ যায়গৈ। মই ভাবি থাকোঁ কিন্তু ব্লগিং এটা কৰিম, মই কৰিম কেনেকুৱা কৰিম মানে, আৰু ক'ৰবাত যাবও নোৱাৰোঁ। ক'ৰবাত ঘূৰিবলৈ গৈ পিনে মই ভিডিঅ' এটা বনাম বুলি ভাবি পেলাই তেনেকুৱাও নোৱাৰোঁ। চব মানে টাইমটো নিমিলেগৈ। দেওবাৰ দিনাখন টাইমটো পাওঁ, দেওবাৰ দিনাখন ৰেষ্ট লওঁতে গুচি যায়। কাৰণ হাতত পইচা পাতি নথকা হৈ গৈছে। পইচা পালে মানে ঘৰলৈ ট্ৰান্সফাৰ কৰি দিয়া হয়। আৰু কি ক'ম, নিজৰ হাতত খুব বেছি ৰেচনৰ পইচাটো আৰু হাত খৰচৰ কাৰণে 500-1000 টকা এটা ৰখোৱা হয়। বাদ বাকী চব ঘৰত গুচি যায়গৈ। এনেকেই জীৱনটো চলি আছে, দুখৰ সুখৰ মাজত। আৰু সেই ভিডিঅ' বনাই থকাৰ মাজতে পাশে আহি পিনে ৰুমৰ ভিতৰত চাই যাবলগীয়া হৈ আছে যে মই ভাত চব্জি বনাই আছোঁ, চৰুত ধৰিছে নেকি বা পুৰা গৈছে নেকি, এইবিলাক চাই থাকিবলগীয়া হয়। এনেকেই আৰু কি কৰি উপায় নাই, কৰিবই লাগিব। কাম যিটো কৰিবই লাগিব। আহিছোঁ কাম কৰিবলৈ কাৰণে, কাম কৰি খাবলৈ কাৰণে ভগৱানে জন্ম দিছে যেতিয়া কৰিবই লাগিব, খাবই লাগিব, উপায় নাই। তো মোৰ এইপিনে ভাতটো হ'ল, এতিয়া তেল দিছোঁ চৰুত। তেল দিয়াৰ পিছত পাতকবি আৰু আলু বনাম বেছিকৈ, আৰু একো নবনাওঁ। বিলাহী 2টা দিম, তাৰপিছত এনেকৈ বনাই পিনে খাই যাম আজি। কাৰণ টাইমটো ইমান নাথাকে, ৰাতিপুৱা সময়ত যে অকণমান ভালকৈ বনাই পিনে খাই যাম বুলি পিনে ক'বলৈ টাইম নাথাকে। তো এতিয়া মই যাওঁ, চব্জিটোত তেলটো মাৰি দিওঁ, তাৰপিছত মই আপোনালোক সেই ৰাস্তা পিনে যাই পিনে অকণমান জেগা অলপমান দেখুৱাই লৈ আহিম। কাৰণ ৰাতিপুৱা মৰ্ণিং ৱাকটো আপোনাক অকণমান কৰাই লৈ আহিমগৈ। তো ব'লক, মই চব্জিটোৰ তেলটো মাৰি লওঁ প্ৰথমতে, তাৰপিছতহে চিধা আহিপিনে যাম আৰু ব'লক। Minutes later. কাপোৰ কানি পিন্ধি পিনে গৈছিলোঁ ওলাই পিনে, তাৰপিছত টাইমটো চালোঁ। মই টাইম নোচোৱাকৈ গৈছিলোঁ, টাইমটো চালোঁ একে 7:15 হৈ গ'ল। মই ঘূৰিব যাম বুলি ভাবি এই পেণ্ট চেণ্ট পিন্ধি পিনে ওলাইছিলোঁ, নগ'লোঁ। আধা বাটৰ ঘূৰি গুচি আহিলোঁ। তো বিয়া চিয়া নৰ'ব, তেতিয়া ভাত চাত খাওঁ, তাৰপিছত ধুনীয়াকৈ ডিউটিলৈ ওলাওঁ। এইকেইটা এটা উঠিছে, গাধকেইটা ভাত চাতটো নবনাই। তই ভাত নবনাই বোলে, হয় তই ৰজা, হা তই ৰজা। তই বোলে ভাত নবনাও হয়, হা তই ৰজা, হা তই ৰজা, তই ৰজা, হা। এইয়া এটা উঠি আছে, এয়া ইমান পইচা পায়, ব্ৰাছ এপাত কিনিবলৈ নাই দেখিছোন। আঙুলিৰ লগত মাৰিছে। আমাৰ মোৰকেইটা উঠাই নাই, এটাকেইটা। তো বলক খাওঁতো কৰোঁ আৰু আজ ভিডিঅ'টো বেছি লম্বা নকৰোঁ। আমাৰ কেইটাতো উঠাই নাই। এটা মোৰ ভাত চব্জি বনাই ৰেডি। তো বলক ভাতকেইটা খাই লওঁ ওলাই, ওকে ৰেডি হৈ যাওঁগৈ আৰু দেৰি নকৰোঁ। লগ পাম আৰু এটা নতুন ভিডিঅ'লৈ আজিৰ কাৰণে। বাই বাই গাইজ। নেক্সট টাইম যাতে ভাল কৰিব পাৰোঁ ট্ৰাই কৰি আছোঁ লাহে লাহে আৰু। ট্ৰাইটো বহুত দিনৰ পৰা কৰি আছোঁ, হ'লেও কৰিয়ে আছোঁ আৰু। বলক বাই বাই।